শ্ৰদ্ধাৰ বিহু আৰাইজ 55 সংখ্যক নিৰ্জলুকী ৰঙালী বিহু সন্মিলনৰ আজি এয়া মুকলি বিহুৰ অনুষ্ঠানত স্মৰণিকা উন্মোচন কৰে মাননীয় ইছমাইল হুছেইন ডাঙৰীয়াই। আছামিজ নেপালী, নেপালৰ নেপালী নহয়, নেপালীসকলৰ তেওঁলোকে এতিয়া বিহু মাৰে। আপোনাৰ সূত্ৰধৰ জনগোষ্ঠী বহুতে নাজানে। মই এই ধেমাজি জিলাত গৈছিলোঁ, কি বিহু মাৰে তেওঁলোকে। এয়া তেওঁলোকৰ বিহুৱান, তেওঁলোকে সেউজীয়া ফুল। এইটো হ'ল ডিমাছাসকলৰ ৰিচা, তেওঁলোকৰ বিহুৱান। এয়া হ'ল মৰাণ জনগোষ্ঠীৰ বিহুৱান। এয়া হ'ল কাৰ্বিসকলৰ পহু, কাৰ্বিসকলৰ বিহুৱান। এয়া হ'ল শৰণীয়া কছাৰীসকলৰ উৎসাহ বা গোসাঁইৰ প্ৰতীক থকা। এয়া হ'ল আমাৰ কোচ ৰাজবংশীসকলৰ গামোচা। এয়া হ'ল আমাৰ তিৱাসকলৰ থালি। এয়া হ'ল মিচিংসকলৰ টুমে। এয়া হ'ল ৰাভাসকলৰ গামোচা, বিহুৱান, পাজাৰ। এয়া বড়োসকলৰ আৰনাই। আৰু এয়া হ'ল টাই আহোমসকলৰ বিহুৱান। আৰু এই সকলো জনগোষ্ঠীক কোনে আঁকোৱালি লৈছে? আৰু এয়া হ'ল আমাৰ দেউৰীসকলৰ বিহুৱান। এই সকলো জনগোষ্ঠীক কোনে আঁকোৱালি লৈছে? এই যে আপোনালোকে আজি যে মোক উপহাৰ দিছে, এইটো ফুলাম গামোচা, ফুলাম বিহুৱান। এই বিহুৱানে আমাক সকলোকে আঁকোৱালি লৈছে। এয়া হ'ল অসমীয়া জাতি, সকলো জনগোষ্ঠীক আঁকোৱালি লৈছে। এই প্ৰদৰ্শনীটো আপোনালোকে পাতিলে মই সহায় কৰিম। এই জনগোষ্ঠীয় এই কাপোৰবোৰ ইয়াত দি দিয়ক, ধুনীয়াকৈ উঠা এটা দি তাত কোনে সোমাব নোৱাৰিব, ইয়াতেই দিয়ক, এইখিনি দিয়ক। তাত নাম লিখা থাকিব, কোন জনগোষ্ঠীৰ কি, সেইটো মই গোটেই লিখি দিম। আপোনালোকে তাৰ কাৰণে বেছি বাজেট কৰিব নালাগে। এখনকৈ গড়ে 300 টকাকৈ ধৰক। অসমৰ যদি 30টা জনগোষ্ঠীৰ 30খন বিহুৱান ইয়াত দিব পাৰে, 10,000 টকাত হৈ যাব। এইটো এটা উল্লেখযোগ্য ঘটনা হ'ব। তদুপৰি আপোনালোকৰ ইয়াত কোন কোন জনগোষ্ঠী আহে নাজানো, এবাৰ মৰাণ আনক উজনিৰ পৰা। মৰাণসকলৰ যিটো বিহু, আচল যিটো ধৰ্ম, কৈৱৰ্তসকলক আনক, তেওঁলোকে কেনেকুৱা বিহুনাম গায়, বিননিৰ বিহুনাম। মৰাণসকলৰ কেনেকৈ একেবাৰে লাহে লাহে নাচে, দীঘল সুৰ। মটকসকলৰ আনক, এবাৰ দেউৰীৰ আনক, আগৈ বৈশাখী থৈদুলং। এবাৰ আমাৰ বড়োটো আছেই ইয়াত। গতিকে উজনিৰখিনি ইয়াত যেতিয়া আনিব বৰমাৰ, তেওঁলোকে ভাবিব কেৱল আমাৰ যে বিহুৱে নাচিব উজনিৰ পৰা আহি, সেইটো নহয়। জনগোষ্ঠীয় যিখিনি সংস্কৃতি আছে বিহুক কেন্দ্ৰ কৰি, সেইখিনি আপোনালোকে ইয়ালৈ আনিব পাৰিলে, আৰু মই সেই যোগাযোগৰ ক্ষেত্ৰত সকলোখিনি কৰি দিব পাৰিম। তেওঁলোকে সাধাৰণ খৰচ দিলে ৰেলতে আহিব, ইয়াত ষ্টেচনত নামিব, আনক এক ৰাতি থাকক, আপোনালোক খোৱাক, ঘৰে ঘৰে ৰাখক, আৰু তেওঁলোকে ইয়াৰ পৰা গৈ আপোনালোকৰ গুণগান গাব। তেনেকৈ বৰমাক সাংস্কৃতিকভাৱে চহকী কৰাৰ আপোনালোকে আঁচনি ল'ব পাৰে। আৰু স্মৃতিগ্ৰন্থ অহাবাৰ যাতে মিচিঙৰ বিহু ঐতিহ্য, বড়ো বিহু ঐতিহ্য, শৰণীয়া কছাৰী বিহু ঐতিহ্য, কোচ ৰাজবংশী বিহু ঐতিহ্য, এনেকৈ কমেও 15টা জনগোষ্ঠীৰ বিহু ঐতিহ্যৰ বিষয়ে লেখা থাকে। তাৰ কাৰণে যি লেখকৰ লগত যোগাযোগ কৰিব লাগে, মই আপোনালোকক কৰি দিম। আৰু সামগ্ৰিকভাৱে সকলো জনগোষ্ঠীৰ বিহুৰ বিষয়ে মই লিখিছোঁ, তাৰ কাৰণে অহাবাৰ আকৌ মই লিখিম। মই এই 3টা পৰামৰ্শ নহয়, মই 3টা দিশত উনুকিয়াই গ'লোঁ, আৰু এইখিনি কথা কৈ মই পাগলাহৰ উন্মোচন হোৱা বুলি ঘোষণা কৰিলোঁ। মই বিহুৰ বিশ্ব ৰেকৰ্ডৰ নামত 26 বছৰ পিছত যেন আপোনালোকৰ মাজতে ৰূপজ্যোতিক দেখিছোঁ, কুলেশ্বৰীয়াক দেখিছোঁ, যেন সেই ভণ্টিক দেখিছোঁ। এই বেদনাৰ মাজতো মই বিহুৰ বিষয়ে কিবা এটা কৈছোঁ। হাবিলৈ গৈছিলোঁ, কটাই নিনিলোঁ, লতাই বেৰি বেৰি ধৰে, তোমালোকক এৰি যাবকে নোৱাৰোঁ, ঘনে ঘনে মনতে পৰে। মৰমৰ ভাইটি ভণ্টিহঁত, বোৱাৰীসকল, ডেকাসকল, সকলোকে কৈছোঁ, তোমালোকক এৰি সঁচাকৈ যাব নোৱাৰোঁ, কিন্তু মই গুৱাহাটীলৈ যাবই লাগিব। আটাইকে আকৌ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ।
এৰি থৈ আহিলোঁ আপোন ঘৰখনে এৰি থৈ আহিলোঁ গাঁও দিনে দীপাঙে বিচাৰি ফুৰিছোঁ কি জানি কুটুমক পাওঁ আমি যেন বিহুৰ বতৰত নিজৰ ঘৰ এৰি আহি গাঁও এৰি আহি বিহুতলীত সকলো আপোন হৈ যাওঁ এই আপোনত্ব জীয়াই ৰাখক এই আপোনত্ব জীয়াই থাকক তাৰে কামনা কৰি মোৰ স্মৃতিগ্ৰন্থ পাগলাহৰ উন্মোচনী ভাষণ ইয়াতে সামৰিলোঁ ধন্যবাদ।